নমস্কাৰ নিউজ 18ৰ বিশেষ অনুষ্ঠান প্ৰশ্নকাললৈ আপোনালোকক স্বাগতম জনাইছো মই নৱজিত ভাগৱতী প্ৰশ্নকালত আজিৰ অতিথি হিচাপে আছে এগৰাকী বিশেষ ব্যক্তি সংসদলৈ নিৰ্বাচিত হোৱাৰ পাছতে তেখেতে নিজৰ ভাষণৰ জৰিয়তে সংসদৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল এতিয়া তেখেতে লাভ কৰিছে দলৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব সমুখত বিধানসভা নিৰ্বাচন হেয়ে তেখেতৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে তেখেত শিলচৰ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি সাধাৰণ সম্পাদক ৰাজদীপ ৰয় প্ৰশ্নকাললৈ আপোনাক স্বাগতম জনাইছো নমস্কাৰ সমুখত নিৰ্বাচন 21ৰ বিধানসভা নিৰ্বাচন আহি আছে বিজেপিৰ লক্ষ্য হ'ল মিছন 100 প্লাছ 126খন আসনৰ ভিতৰত 100 প্লাছ মানে 100ৰ অধিক আসন পোৱাটো বৰ সহজ কথা নহয় এই যে নিৰ্বাচন আহি আছে এইবাৰৰ নিৰ্বাচনত এই 100 প্লাছ পোৱাৰ ক্ষেত্ৰত প্ৰধান বাধা কি হ'ব বুলি ভাবে বাধা থাকিব প্ৰত্যাহ্বান থাকিব কিন্তু বাধাত কথাটো যোৱাৰ আগত আমি আপোনাৰ জৰিয়তে আমি অসমবাসী ৰাইজক আমি এটা কথা ক'ব বিচাৰিছো এটো হ'ল যোৱাবাৰৰ ইলেকশ্যনত আমি আমাৰ মিত্ৰ দলৰ লগত আমি এটা টাৰ্গেট ফিক্স কৰিছিলো যে আমি 84 প্লাছ আমি কাৰণ তাৰ আগৰ যেটো সাধাৰণ নিৰ্বাচন আছিল তাতে আমি অলমোস্ট 79 সেগমেন্ট কনস্টিটুৱেন্সি সেগমেন্টত আমি আগবাঢ়ি আছিলো আৰু 10টা মান সেগমেন্টত আমি সেকেন্ড পজিশনত আছিলো তো হেতু এনালাইসিস কৰি পেলাই যোৱা 2016 ইলেকশ্যনৰ আগত আমি 84 প্লাছ বিজেপি প্লাছ 84 প্লাছ আমি মিছন আমি এটো ৰাখিছিলো আৰু হেতু মিছনত আমি সাকসেসফুল হৈছিল আজিৰ দিনত আমাৰ 88 গৰাকী আমাৰ এমএলএ বিজেপি এজিপি উইথ বিপিএফ আমি এটা আমাৰ গঠবন্ধনৰ আমাৰ এটো আমাৰ ষ্ট্ৰেংথ আজিৰ দিনত হেতু দেখাৰ পিছত যোৱাবাৰৰ ইলেকশ্যনত আমি দেখিলো আমাৰ পাৰফৰমেন্স খুব ভাল আছিল আমি এইবাৰ ভাবিছো বিজেপি প্লাছ মানে বিজেপি আৰু মিত্ৰ দলক লৈ পেলাই আমি 100 প্লাছ টু ক্ৰছ কৰিম আমাৰ প্ৰত্যাহ্বান আছে প্ৰত্যাহ্বানটো হ'ল যে কিছুমান ঠাইত আমি ভাবো যে আমাৰ যিখিনি কাম কাজ হৈছে আমি কিন্তু খুব যোৱা 4 বছৰ 4.5 ইয়াৰ্স আমি কাম কাজখিনি আমি লৈ গৈছো কাম ভালকে কৰিছো কিন্তু কোভিডৰ কাৰণে ফ্লাডৰ কাৰণে আৰু কাৰ আন্দোলনৰ কাৰণে আমি কিছুমান কাম আমাৰ ভাল কাম আমি ঘৰে ঘৰে দুৱাৰে দুৱাৰে আমি লৈ যাব পৰা নাই আমি যোৱা ইলেকশ্যনত লাষ্ট দুটা ইলেকশ্যনত আমি এনালাইজ কৰি দেখিলে আমি 2016ৰ যেটো ইলেকশ্যনৰ আমাৰ ভোট পাইছিলো তাতকে প্ৰায় 15 লক্ষ ভোট আমি বেছি পাইছিলো যোৱাবাৰৰ সাধাৰণ নিৰ্বাচন 2019ৰ সাধাৰণ নিৰ্বাচন আমি অহা 6 মান্থস আমাৰ কাৰণে এটা অগ্নি পৰীক্ষা হ'ব এই 42 লাখ কাৰ্যকৰ্তা এইবাৰ অধিষ্ঠান বিৰোধী ঢৌ আপোনালোকক ক্ৰিয়া নকৰিবনে ইট ইজ এ প্ৰ এষ্টাব্লিশমেন্ট ৱেভ অসমত গৈ আছে এই প্ৰ এষ্টাব্লিশমেন্ট ৱেভৰ জৰিয়তে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আকৌ এবাৰ পাৱাৰত আহিব আৰু তেখেতে বহুত কথা ক'ব আতৰি নাযাব খন্তেক বিৰতি লৈ লৈছো আইছো প্ৰশ্নকালৰ মজিয়ালৈ আজি আমাৰ মাজত আছে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ ৰাজদীপ ৰয় এইবাৰ বিৰোধী ষ্ট্ৰেটেজি এটা লৈছে যে কংগ্ৰেছ আৰু AIUDF তেওঁলোকে মিত্ৰতা কৰিবলৈ গৈ আছে আনুষ্ঠানিক ঘোষণা মাত্ৰ বাকি তেনেস্থলত এই মিত্ৰতাটোৱে আপোনালোকৰ সন্মুখত প্ৰত্যাহ্বান হৈ নপৰিবনে আমি যোৱা 10 বছৰৰ যেটো অসমৰ পলিটিক্যাল সিনাৰিও আমি এনালাইজ কৰিছো আমি দেখা পাইছো বহুত কেটা ইলেকশ্যনত যোৱা 10 বছৰ আৰু বহুত কেটা কনস্টিটুৱেন্সি বহুত কেটা লেভেলত কংগ্ৰেছ আৰু AIUDFৰ এলায়েন্স আছিল এটো পৰ্দাৰ আড়ালত আছিল তেখেতে সদায় পিছফালে পৰ্দাৰ পিছফালে গৈ পেলাই তেখেতে এই মিত্ৰতাটো কৰি ৰাখিছে মুকুলিকে তেখেতে কেতিয়াও কোৱা নাই যে আমাৰ লগত কংগ্ৰেছৰ আৰু AIUDFৰ আমাৰ লগত আমাৰ মিত্ৰতা আছে যেনে ধৰণে উদাহৰণ আমি কৈছো মংগলদৈ নিৰ্বাচন যোৱা 2019ৰ সাধাৰণ নিৰ্বাচনত দিলীপ শইকীয়া যেতিয়া ইলেকশ্যন ভুৱনেশ্বৰ কলিতাজীৰ লগত লৰাই হ'ল তেতিয়া 1:1 ইলেকশ্যন আছে এই ইলেকশ্যনটো AIUDF কংগ্ৰেছৰ কেণ্ডিডেটক সাপোৰ্ট কৰিছিল যদিও ভুৱনেশ্বৰজী পিছত গৈ পেলাই বিজেপিত জয়েন কৰিলে কিন্তু ইলেকশ্যনটো কিন্তু
AIUDF এণ্ড কংগ্ৰেছ ভাৰ্চেছ বিজেপি আছিল আমি বিশাল মাৰ্জিনত আমি মংগলদৈ ছিটটো জিকিছোঁ তেনে মোৰ ছিটটো শিলচৰৰ ছিটটো AIUDF ছাপৰ্টেড কংগ্ৰেছ কেণ্ডিডেট কিন্তু আমি 1 লাখৰ AIUDFৰ কেণ্ডিডেট নাছিল সেইটো মই কৈছোঁ নাছিলে মানে মিত্ৰতা আছিল ভিতৰত পৰ্দাৰ আড়ালত সেই মিত্ৰতাটো এতিয়া যোৱা এমাহ আগতে পৰ্দাৰ বিড়ালটো মানে দ্য কেট ইজ আউট অফ দ্য বেগ মানে মিত্ৰতাটো যিটো পৰ্দাৰ আড়ালত আছে এইটো পৰ্দাৰ সন্মুখলৈ তো আমি ভাবোঁ যে ঠিক আছে এইটো আমাৰ কাছে চেলেঞ্জ আৰু চেলেঞ্জ হৈছে বুলি আমাৰ কাৰ্যকৰ্তা যি কৈছোঁ মই 42 লাখ কাৰ্যকৰ্তা আৰু ভাল পাৰফৰ্ম কৰে সেই একেটা কাৰণতেই নগাঁও সমষ্টিটো আপোনালোকে হেৰুৱাব লগা হৈছে নেকি 2019 নগাঁও সমষ্টিটো আমি হেৰুৱাইছোঁ একদম কম মাৰ্জিনত হেৰুৱাইছোঁ আমি কিছুমান জায়গাত আমি যিটো এনালাইজ কৰিছোঁ আমি যদি অকণমান আৰু যদি এফৰ্ট দিব পাৰিলোহেঁতেন তেতিয়া হয়তো মোষ্ট প্ৰবেবলি আমি জিকি গ'লোহেঁতেন বৰাকৰ ক্ষেত্ৰত আপোনালোকৰ প্লেনিংটো কেনেকৈ বা কি হিচাপে লৈছে কাৰণ কংগ্ৰেছ আৰু AIUDF যদি লগ হৈ যায় যদিও শিলচৰ সমষ্টিত আপুনি জয়ী হৈ আহিছে কিন্তু কৰিমগঞ্জৰ অধীনৰ যি সমষ্টিসমূহ আছে তাত কিন্তু প্ৰত্যাহ্বান আপোনালোকৰ সম্পূৰ্ণৰূপে থাকিব কৰিমগঞ্জ লোকসভা সমষ্টিৰ অধীনত 8টামান হাইলাকান্দি আৰু কৰিমগঞ্জ ডিষ্ট্ৰিক্ট লৈ পেলাই 8টামান ছিট আছে বিধানসভা এইটো বিধানসভা যদি কংগ্ৰেছ আৰু AIUDFৰ এলায়েন্স হয় তেতিয়াহ'লে আমি ভাবোঁ যে এইটো হ'ল আমাৰ যিটো ভোট বেংক আছে প্লাছ কিছুমান কংগ্ৰেছৰ ভোট বেংক আছে এইটো এলায়েন্সত হেপি নহয় AIUDFৰ আমি নাজানো ইমান কেনেকুৱা তেখেতে বিহেভ কৰিব পলিটিক্যালি মানে ইলেক্ট্ৰলি কেনেকুৱা বিহেভ কৰিব কিন্তু কংগ্ৰেছৰ লগত আমাৰ কথা আছে অলৰেডি কিছুমান মানুহৰ লগত আৰু আমি জানো তেখেতৰ ভিতৰৰ খবৰ দে আৰ আনহেপি উইথ দিছ এলায়েন্স সেইটো হ'লে গোটেই কংগ্ৰেছৰ লোৱাৰ লেভেলৰ মানুহ ৱৰ্কাৰ লেভেলৰ মানুহ চব বিজেপিক ভোট দিব নামনি অসমক লৈ কেনেকুৱা আপোনালোকৰ বা বিশেষকৈ এলায়েন্সটোৱে নামনি অসমত জেনেৰেলি যিটো মই কৈছোঁ যে এৰিথমেটিক দেখিলে লাগে যে AIUDF কংগ্ৰেছৰ যিটো আনহলি এলায়েন্স আছে এইটো অকণমান আগবাঢ়ি আছে কিন্তু হেয়াত আমাৰ প্ৰত্যাহ্বান আছে কিছুমান ছিট আমি প্লেনিং কৰিব লাগিব আমাৰ এটা ব্লেংকেট ৰুল ফৰ অল কনষ্টিটুৱেঞ্চিজ অফ নামনি অসম হ'ব নালাগে যিটো মই ভাবোঁ এতিয়াও ফাইনেলাইজ কৰা হোৱা নাই চবে মিলি বহি পেলাই আমি ষ্ট্ৰেটেজিখিনি চক আউট কৰিম উই হেভ টু হেভ মানে এটা কনষ্টিটুৱেঞ্চিৰ কাৰণে এটা ষ্ট্ৰেটেজি ল'ব লাগে আৰু সেইটো একদম গ্ৰাউণ্ড লেভেলত আমি গৈ পেলাই ইমপ্লিমেণ্ট কৰিম আৰু আমাৰ কাৰ্যকৰ্তাক দ্বাৰা আমি ইমপ্লিমেণ্ট কৰিম আৰু আমি ভাবোঁ এইটো এটা এফেক্টিভ প্লেনিং গুড প্লেনিং ইজ হাফ দ্য জব ডান আমি এডভান্স প্লেনিং কৰিম আৰু সেইকেইটা কনষ্টিটুৱেঞ্চি য'ত মানুহে ভাবে যে বিজেপিৰ ডিছএডভান্টেজত থাকিব সেইটো আমি এডভান্টেজ কৰি পেলাই আমি এইটো পৰা যিমান আমাৰ ডেমেজ চবতকৈ কম হয় এইটো আমি ব্যৱস্থাটো কৰিম উজনি অসমৰ ক্ষেত্ৰত কি ভাবে কাৰণ কংগ্ৰেছ আৰু AIUDFৰ এলায়েন্সৰ কাৰণে সাধাৰণতে বিজেপিয়ে আশা কৰিছে অথবা কংগ্ৰেছৰো একাংশ নেতাই ভাবে যে তেখেতসকলৰ যি হিন্দু ভোট আছে ইলেকশ্যন সদায় হিন্দু মুছলমান এনেকুৱা ধৰ্মৰ ক্ষেত্ৰতেই হয় SC বা ST এনেকুৱা ক্ষেত্ৰতে হয় কৈ বেয়া হ'লেও সেইটোৱে সঁচা আৰু সত্য তো তেনেস্থলত উজনি অসমৰ ক্ষেত্ৰত জাতীয়তাবাদী ফেক্টৰটো আপোনালোকক কিছু হাৰ্ম বা অসুবিধাৰ আমি এই বস্তুটো আমি ষ্টাডি কৰি আছোঁ আৰু আমি আশা ৰাখোঁ যে কংগ্ৰেছ আৰু AIUDFৰ যদি এলায়েন্স হয় তেতিয়াহ'লে উজনি অসম মানে বিশেষকৈ আমাৰ আপাৰ আছাম যিটো কিছুমান ডিষ্ট্ৰিক্ট আছে সেইটোত আমাৰ একদম বিজেপিয়ে চুইপ কৰিব সেইটোৰ কাৰণ হ'ল আমি যেনেকুৱা তেখেতৰ পৰা ছাপৰ্ট পাই আহিছোঁ মানে মানুহৰ পৰা ছাপৰ্ট পাই আহিছোঁ তেতিয়া আমি ভাবোঁ যে মানুহে এতিয়া বিজেপিৰ পলিচিখিনি ভালকৈ বুজিব পাৰিছে সৰ্বানন্দ সোণোৱাল চৰকাৰে মিছা কথা কোৱা নাই মিছা আশ্বাস দিয়া নাই আৰু মানুহৰ লগত একদম হাৰ্ট টু হাৰ্ট টাচ কৰিছে ৰাজদীপ ৰয় ডাঙৰীয়াই কেইবাটাও ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথা কৈছে বিজেপিয়ে কেনেকৈ আগবাঢ়িব আৰু তেখেতে বহুত কথা ক'ব আঁতৰি নাযাব খন্তেক বিৰতি লৈ লৈছোঁ নমস্কাৰ আমি পুনৰ উভতি আহিছোঁ প্ৰশ্নকালৰ মজিয়ালৈ আজি আমাৰ মাজত আছে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ ৰাজদীপ ৰয় ইলেকশ্যন আহি আছে বৰ বেছি দিন নাই 6 মাহ 7 মাহ ভিতৰত হৈ যাব টিকট দিয়াৰ প্ৰক্ৰিয়াটো কেতিয়া আৰম্ভ হ'ব আমাৰ 2021 ভাৰতীয় জনতা পাৰ্টিৰ যিটো টিকেট দিয়াৰ প্ৰক্ৰিয়াটো লৈ পেলাই আমি কেইদিন আগত আমাৰ কোৰ কমিটিৰ মিটিঙত আমি এইটো লৈ পেলাই ডিছকাশ্যন হৈছিলে যিটো মিটিংটো আমাৰ BL সন্তোষজীৰ মাৰ্গদৰ্শনত হৈছিলে তো ক্লিয়াৰ কাট ইনষ্ট্ৰাকশ্যন চেণ্টাৰৰ পৰা আছে যে আমি জানুৱাৰীলৈ আমি টিকেট দিয়াৰ কোন টিকেট পাব
আৰু কোন টিকেট নাপায় সেইটো লৈ পেলাই কোনো ডিছকাশ্যনত আমি আগবাঢ়ি নাযাম আমাৰ টাৰ্গেটটো হ'ল এটাই আমি সংগঠনটো মজবুত কৰিম আমি কোনোবা যিকোনো এজনক আমি থিয় কৰাই দিলে যাতে জিকাৰ পৰিস্থিতিত আহে এইটো কনষ্টিটুৱেঞ্চিত সেইটোৰ পৰিস্থিতিত আমি লৈ যাওঁ আমাৰ সংগঠনটো একদম এনেকুৱা মানে শক্ত কৰি পেলাই আমি একদম পৃষ্ঠা প্ৰমুখ লৈ যাম এই 3 মাহৰ ভিতৰত সাধাৰণ সম্পাদকৰ দায়িত্ব লোৱাৰ পাছত ৰাজ্যিক বিজেপিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈ গ'ল এই বৈঠকত কেনে ধৰণৰ ষ্ট্ৰেটেজি বা অন্য কেনে ধৰণৰ আলোচনা হ'ল বা কি ধৰণে আগবাঢ়ি যাব অকণ ক'ব নাই আমাৰ একচুৱেলি ৰাজ্যিক যেটো কাৰ্যনিৰ্বাহক আছিল এটো আমাৰ যেনেকুৱা গতানুগতিক ভাৱে হয় আমি কেইটামান যেটো আমাৰ ৰিজলিউশন থাকে আমি এই প্ৰস্তাৱখিনি লৈছো তাতে আজি আছিল আমাৰ ৰাজনৈতিক প্ৰস্তাৱ চাহ বাগানৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে যি ভাল কাম কৰিছে আমি ধন্যবাদ সূচক প্ৰস্তাৱ এটা লৈছো কোভিড আৰু ফ্লাডৰ টাইমত যেনেকুৱা প্ৰত্যাহ্বান পোৱাৰ পিছতো যেনেকুৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে আৰু বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেপ্টেইনশ্বিপত আমি হেল্থ ইস্যু কিন্তু হেণ্ডেল কৰিছোঁ সেইটো লৈ পেলাই এটা ধন্যবাদ সূচক প্ৰস্তাৱ হৈছে আৰু এটা আত্মনিৰ্ভৰ অসম আত্মনিৰ্ভৰ ভাৰত এইটো যোৱা 4.5 বছৰ আমাৰ ইয়াত কেনেকুৱা কাম হৈছে সেইটো লৈ পেলাই এটা প্ৰস্তাৱ হৈছে আৰু আমি মাৰ্গদৰ্শন পাইছোঁ দুজন চেন্ট্ৰেল লিডাৰশ্বিপৰ এজন স্মৃতি ইৰাণী ডাঙৰীয়ানী আৰু ৰাম মাধৱজী আৰু সদান সিংহ লাষ্টত তেখেতৰ এটা মাৰ্গদৰ্শন আছিল তো মোটামুটি আমি 3 জনৰ মাৰ্গ পাইছোঁ বেসিক্যালি আমি তেখেতৰ পৰা অহা দিনৰ 6 মাহত আমি কেনেকুৱা কাম কৰিম কিহৰ আধাৰত আমি মানুহৰ তাত যাম আমাৰ ইনহেৰেন্ট আমাৰ কি শক্তি আছে তেখেতে এটো আমাক বুঝাই দিছে নিৰ্বাচনী ইস্যু কি হ'ব কিবা ঠিক কৰিছে নিৰ্বাচনী ইস্যু আমাৰ ইস্যু সদায় আপুনি আগতে কৈছে যে আমি মানে ৰিলিজিয়াছ লাইনত হিন্দু মুছলমান হৈ যায় আমাৰ কাষ্টৰ ভাৰতীয় জনতা পাৰ্টি যোৱা 6-7 বছৰৰ পৰা মই কম মই বহুত বছৰৰ পৰা পলিটিক্স ফলো কৰি আছো I study politics despite not my subject medicine is my subject কিন্তু এটা বস্তু কোৱা দৰকাৰ নৰেন্দ্ৰ মোদীজি অহাৰ পিছত যে the dimension the dynamics of electoral politics has changed now development is the primary issue in most of the election flatly across the country সমালোচনাৰ ক্ষেত্ৰত যেতিয়া সমালোচনা কৰে কংগ্ৰেছেই হওক বা আন দলসমূহেই হওক বিৰোধী দল তেতিয়া বিজেপিৰ বিৰুদ্ধে এটাই মূলত অভিযোগ যে হিন্দু ৰাষ্ট্ৰ বনাবলৈ গৈ আছে বিজেপিয়ে এটো কোনে কৰে কংগ্ৰেছ আৰু AIUDF এটা হল পেটিৰ পাৰ্টি এটা হল ঘুসপেটিৰ পাৰ্টি এই পেটি আৰু ঘুসপেটিৰ পাৰ্টিয়ে মিলি পেলাই তেখেতে যেতিয়া 55 বছৰ চান্স পাই মেলি তেখেতে একো কৰা নাই they do not have any right to point fingers towards BJP and আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে with all sincerity honesty আমি যিবোৰ বস্তু আমি পাৰি আছো ইমপ্লিমেন্ট কৰি আছো ডাইৰেক্ট বেনিফিটস কিটা আমি তেখেতৰ সন্মুখত তুলি ধৰি আছো ডাঙি ধৰি আছো আৰু আমি ৰাইজক মিছা কথা কোৱা নাই আৰু তেখেতে বহুত কথা ক'ব আতৰি নাযাব খন্তেক বিৰতি লৈ লৈছো আমি পুনৰ উভতি আহিছো প্ৰশ্নকালৰ মজিয়ালৈ বৰাকৰ ক্ষেত্ৰত বৰাকৰ প্ৰধান দাবী আছিল ৰাজপথ আৰু ৰেলপথ গতিকে ৰেলপথটো হয়তো হৈ গ'ল আগৰতলালৈকে ৰেল চলিল আৰু বিভিন্ন ষ্টেট নৰ্থ ইষ্টৰ যিখিনি আছে উত্তৰ পূবৰ ৰাজধানীসমূহ সংযোগ হ'ল কিন্তু বৰাকলৈকে ইমান দিন ধৰে যেটো পথ ৰাজপথ আজিও নহল ইষ্ট ৱেষ্ট কৰিডৰ গুৱাহাটীৰ পৰা শিলচৰ আৰু সেইটো আছিল বাজপেয়ীৰ সপোনৰ প্ৰজেক্ট কি কাৰণ প্ৰথমত হল ট্ৰেইনৰ কাৰণে ব্ৰডগেজ ট্ৰেইন লামডিং টু শিলচৰৰ যেটো 213 কিলোমিটাৰ প্ৰজেক্ট এটো শেষ হৈছে 2015-16 আমাৰ নৰেন্দ্ৰ মোদীজি চৰকাৰ অহাৰ পিছত তাৰ কাৰণে আমি নৰেন্দ্ৰ মোদীজিক ধন্যবাদ দেও আৰু গুটে বৰাকৰ ৰাইজে গুটে অসমৰ ৰাইজে হেতু মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ক্ৰেডিটটো দিয়ে যে শিলচৰৰ পৰা গুৱাহাটী 4 লেন হাইৱে অলমোষ্ট 410 কিলোমিটাৰ তাৰ মাজত 30 কিলোমিটাৰ এই এনভাইৰনমেন্ট আৰু এটো ক্লিয়াৰেন্সৰ কাৰণে হোৱা নাছিলে এতিয়া কেইদিন আগত যোৱা 4 মাহ আগত কামখিনি ষ্টাৰ্ট হৈছে এৱাৰ্ড কৰিছে যেটো বৰাক পাইছে এই তেলেঙ্গানা অন্ধ্ৰ প্ৰদেশৰ পাৰ্টি এটা 800 অলমোষ্ট 80 ক্ৰোৰৰ কামখিনি অলমোষ্ট ষ্টাৰ্ট হৈছে এই যেটো পাৰ্ট 4 লেন হোৱা নাছিলে এটো হৈ যাব
আৰু এটা পাৰ্ট আছে য'ত অলমষ্ট 30 কিলোমিটাৰ তাত টেকনিকেল ইছ্যু আছে লেণ্ডশ্লাইডত মাটিখিনি হৈ গুচি গ'ল বৰাকৰ ক্ষেত্ৰত ধৰক কংগ্ৰেছ ৰেজিমটোৰ কংগ্ৰেছৰ শাসনকালত সেই শাসনতকৈ বৰ্তমানৰ বিজেপি শাসন বৰাকৰ ক্ষেত্ৰত কেনেদৰে পৃথক মানে মানুহৰ পাৰচেপশ্যন ইজ দ্য বিগেষ্ট থিং আমি দেখা পাইছোঁ 15 বছৰ তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে তেখেতে ব্ৰিটিছে যেনেকুৱা ইণ্ডিয়াক কলনী হিচাপে ট্ৰিট কৰিছে দিল্লীত থকা কংগ্ৰেছৰ ছাবচিকুৱেণ্ট গভৰ্ণমেণ্ট হেজ ট্ৰিটেড নৰ্থ ইষ্ট এজ এ কলনী আৰু গুৱাহাটীত থকা দিছপুৰত থকা চৰকাৰ ছাবচিকুৱেণ্ট চৰকাৰ বহুতে বৰাকক এটা কলনী হিচাপে ট্ৰিট কৰিছে বৰাকৰ লগত এটা বৈমাতৃসুলভ ব্যৱহাৰ এটা আছিলে বৰাকত যোৱা নাই আৰু তৰুণ গগৈ ডাঙৰীয়া তেখেতে তেনেকুৱা এটা মানে এটা মাইণ্ডছেট আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অহাৰ পিছত এবং আগতো তেখেতে যেতিয়া প্ৰেছিডেণ্ট আছিলে তেখেতে যেতিয়া চেণ্টাৰৰ মিনিষ্টাৰ আছিলে আমি দেখা পাইছোঁ সৰু সুৰা কামৰ কাৰণে যেতিয়া আমি বৰাক ভেলীত মাতিছোঁ তেখেতে গৈছে আৰু মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতে এটা নজিৰবিহীন এটা সৃষ্টি কৰিলে যেটো 1947 পৰা 2016 লৈ কোনে কৰা নাছিলে দেখা পালো তেওঁ চাৰিবাৰ গৈছে তৰুণ গগৈ ডাঙৰীয়া ইন 15 ইয়াৰ্ছ 15 ইয়াৰ্ছ চাৰিবাৰ কি পাঁচবাৰ গৈছে ৰেকৰ্ডে ক'ব মই অকলে কোৱা নাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উই হেভ লষ্ট কাউণ্ট মোৰ দেন 30 টাইমছ আফটাৰ বিং দ্য চিফ মিনিষ্টাৰ ইন 4.5 ইয়াৰ্ছ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী এটা মানে তেখেতে শ্লোগান হিচাপে কয় ইউজ কৰে যেটো বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম আমি এটা ইণ্টাৰেষ্টিং কথা কওঁ আপুনি খুব ধুনীয়া প্ৰশ্ন এটা কৰিছে আমি যেতিয়া প্ৰথম এইটো শ্লোগান শুনিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰা শুনিছিলোঁ আমি বৰাক ভেলীত আমি শুনাৰ পিছত আমি ভাবিলোঁ যে মুখ্যমন্ত্ৰী যখন এইটো কৈছে তেখেতে মোষ্ট প্ৰবলি বৰাকত কৈছে এইটো আৰু কেতিয়াও ক'তো কোৱা নাই ব্ৰহ্মপুত্ৰ ভেলীত গৈ তাৰপিছত আমাৰ পাৰচেপশ্যন কেনেকুৱা চেঞ্জ হ'ল মানুহে মোক কৈছে এইদিনা আমি তেখেতক এটা নিউজ চেনেলত দেখিলোঁ তেখেতে ইণ্টাৰভিউ দি আছে সেই নিউজ চেনেলত গোটেই অল ইণ্ডিয়া প্লেটফৰ্মত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম মুখ্যমন্ত্ৰী কৈছে এতিয়া ডিব্ৰুগড়ৰ পৰা ধেমাজিৰ পৰা ধুবুৰীলৈ আমাৰ মুখ্যমন্ত্ৰী যেতিয়া কয় তেতিয়া মানে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম মানুহে কি ভাবে এইটো মানে বিলংিং দ্য চিফ মিনিষ্টাৰ ইজ মাই চিফ মিনিষ্টাৰ দ্য চিফ মিনিষ্টাৰ ইজ স্পিকিং ফৰ মি সেই বিলংিংনেছৰ ফিলিংছটো বৰাক উপত্যকাৰ মানুহৰ আহিছে যেটো আগতে কংগ্ৰেছৰ টাইমত নাছিল ৰাজদীপ ৰয় ডাঙৰীয়াই বিজেপিৰ ষ্ট্ৰেটেজিৰ পৰা আৰম্ভ কৰি বহুত কথাই ক'লে সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লাভৰ পিছত তেখেতৰ গুৰুত্ব কিমান বাঢ়িছে সেই কথা তেখেতৰ বক্তব্যত স্পষ্ট হৈ পৰিছে আজিৰ প্ৰশ্নকাল ইমানতে সামৰণি মাৰিছোঁ